হ'ব এটা নতুন আপোনালোক অত্যাধুনিক কাৰিকৰী কৌশলেৰে নিৰ্মাণ কৰা হ'ব বুলি কৈছে। ইতিমধ্যে আমি কথাখিনি গম পাইছোঁ। আপোনালোকে ইয়াত দীৰ্ঘদিন ধৰি জড়িত হৈ আছে, আপুনি খেলিছে, ইণ্টাৰনেশ্যনেল খেলিছে, কি ক'ব বিচাৰিব? স্যাৰ, যিটো কাম কৰিব বিচাৰিছে ঠিকেই আছে, ভাল ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম লাগে আমাৰ দৰকাৰ, কিন্তু তাৰ ছাবষ্টিটিউট কিবা এটা লাগিছিল না। আমাৰ ইয়াৰ পৰা যিমান প্লেয়াৰ খেলি গৈছে বা ইয়াতে যিমান প্লেয়াৰ ৰাতিপুৱা প্ৰেক্টিছ কৰিব আহে, আমাৰ অল্ড এজ মানুহবিলাক আহে, জুনিয়ৰ মানুহ বাচ্চাকেইটা আহে, চব প্লেয়াৰ ইয়াতে মৰ্ণিং ৱাক দৌৰা দৌৰি চব কৰিছে। আৰু ইমান ডাঙৰ ষ্টেডিয়াম আজি নহয়, কিমান বছৰৰ পৰা আমি খেলি আছোঁ। আমি ইয়াৰ পৰাই আমাৰ খেলা ষ্টাৰ্ট। আমি প্ৰথমে ডিষ্ট্ৰিক্ট খেলিলোঁ, চাব জুনিয়ৰ খেলিলোঁ, তাৰপৰা নেশ্যনেল গেমছ খেলিলোঁ, ইণ্টাৰ চব খেলিলোঁ আমি ইয়াৰ পৰাই। তো এতিয়া যদি পটকৈ ভাঙি দিয়ে, যদি অল্টাৰনেটিভ কিবা পালে আমাৰ বেয়া নহয়, ভাল। যিটো ভাবি আছে কৰিবলৈ কৰক, আমাৰ আপত্তি নাই, কিন্তু আমাৰ এটা যদি বিকল্প কিবা থাকে যে আমি তোমালোকে চব জজ ফিল্ডত যাবা কৰিব, আমাৰ এটা ফিল্ড থাকিলে কি হয়, বা এই টিমবিলাক গৈ কমচে কমটো এটা শৰীৰ চৰ্চা কৰিব পাৰে, বেমাৰ চেমাৰ লগত কমিব পাৰিব না। যদি এইটো ভাঙি দিয়ে, এই টাউন ক্লাবতো নিদিয়ে, লতা চিলতো নিদিব, এইকেইটা মানুহ যাব ক'ত? আপুনি কি খেলিছিলে? মই ফুটবল খেলিছিলোঁ, ফুটবল। মই ফুটবল ফাৰ্ষ্ট মই ইণ্টাৰনেশ্যনেল গেম খেলিছিলোঁ আপোনাৰ দিল্লীত, ছেকেণ্ড খেলোঁ মই ইণ্ডোনেছিয়াত, এই দুটা গেম। মই এতিয়া ষ্টেট বেংকত চাকৰি কৰি আছিলোঁ, এতিয়া মই অৱসৰ লৈছোঁ জাষ্ট। নেহেৰু ষ্টেডিয়ামৰ আৰম্ভ। নেক্সট মোৰ মেইন কোচ আছিল আব্দুল লতিফ চিনি পাইছে, আব্দুল লতিফ ছাৰৰ আণ্ডাৰতে মই প্ৰেক্টিছ কৰিছিলোঁ। মোৰ নাম ৰঞ্জনাব দত্ত। আমি অত্যন্ত দুখত আছোঁ। প্ৰথমতে হ'ল যে এইখন ভাঙা যাব, আমাৰ খেলিবলৈ জেগা নাই, খোজ কাঢ়িবলৈ জেগা নাই। আমি বিচাৰিছিলোঁ যে আমাক এই সুবিধাটো দি উঠি কনষ্ট্ৰাকশ্যন কৰক, কনষ্ট্ৰাকশ্যন হ'ব লাগে, উন্নয়ন হ'ব লাগে। আমি বিচাৰোঁ ধুনীয়া এখন আমাৰ ষ্টেডিয়াম হওক, এইটো আমাৰে গৌৰৱ। কিন্তু কথাটো হ'ল যে আমি কি কৰিম, আমি আগতীয়া দিনত পেটুৱা হৈ যাম, আমি এজনক আৰু এজনক চিনি নাপাম, কাৰণ খোজ কাঢ়িবলৈ জেগাই নাই, ক'ত যাই পেলাই এক্সাৰচাইজ কৰোঁ। এতিয়া গভৰ্ণমেণ্টে যদি সেইখিনি আমাৰ কাৰণে অকণমান চিন্তা কৰে, কিবা এটা যদি স্পেচ এটা উলিয়াই দিয়ে আমাক, বৰ সুখী হ'ম। আৰু বিশেষ ক'বলগীয়া একো নাই। এতিয়া মোৰ মোটামুটি 20-25 বছৰে হ'ল ইয়াতে খোজকাঢ়া। এতিয়া কথাটো আমাৰ বৰ্মনে কোৱাৰ দৰে যে মনত বিৰাট দুখ যে আমি খোজকাঢ়া জেগা নোপোৱা হ'লোঁ। ওচৰ হ'ল মোৰ ঘৰটো ওচৰ উলুবাৰী, এইখিনি আমি আহি খোজকাঢ়োঁ আৰু ৰেগুলাৰ বেচিছে খোজকাঢ়ি আছোঁ। ৰবিবাৰ সোমবাৰ বুলি কথা নাই, আমি ৰেগুলাৰ খোজকাঢ়ি আছোঁ। কিন্তু এতিয়া আমাৰ খোজকাঢ়া জেগা নোহোৱা হ'ল। এতিয়া গভমেণ্টে আমি এইটোৱে বিচাৰি আছিলোঁ যে আমাক কিবা এটা অল্টাৰনেটিভ কিবা এটা চিন্তা কৰক আমাৰ কাৰণে, কাৰণ এইটো আমাৰ হেল্থ ইছ্যু। হেল্থৰ কাৰণে আমি যথেষ্ট এতিয়া সকলো ৰাইজে সচেতন হৈছে। আমাৰ বহুত মানুহ আছে ইয়াতে খোজকাঢ়ি আছে, কিন্তু ইহঁতে এতিয়া খোজকাঢ়া জেগা নোহোৱা হ'ল। মেইন কথা হ'ল কি, এইটো নেহৰু ষ্টেডিয়াম বুলি ক'লে অসম নহয় অল ইণ্ডিয়াই জানে। নৰ্থ ইষ্টৰ মেইন মানে এইটো মানে হেৰি স্পৰ্টছৰ এটা ঘাটি। এতিয়া মেইন কথা হ'ল এইখন ষ্টেডিয়ামৰ পৰা মানে বহুত মানে আপোনাৰ এথলিট খেলুৱৈ ওলাইছে, মানে ইণ্ডিয়া লেভেলত ষ্টেট লেভেলত বহুত ওলাইছে। এইটো এটা সাংঘাতিক ধৰণৰ এটা দুখৰ কথা, মানে এইটো মানে ভাঙি আছে। কিন্তু এইটোও সুখৰ কথা, এটা ভাল নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত এটা ষ্টেডিয়াম বনাব। সেইটো এটা মানে পুৰণা বস্তু এটা ভাঙি নতুন বনাব, এইটোত আমাৰ দুখ কৰিব লগা যদিও আছে। আমি নেক্সট জেনেৰেশ্যনৰ কাৰণে আমি এটা ভাল চিন্তা এটা কৰিব লাগিব। সদায় যে এনেকৈ থাকিব এইটো নহয়। এতিয়া মেইন কথা হ'ল স্পৰ্টছৰ সংক্ৰান্তত যিটো আমাৰ মোদী চৰকাৰে বা অসমৰ হিমন্ত বিশ্ব চৰকাৰে যিটো মানে এটা ষ্টেপ লৈছে, এইটোক আপুনি মোৰ ফালৰ পৰাই মই ৱেলকাম কৰিছোঁ আৰু এইটো মই ভাল বুলি ভাবোঁ। এতিয়া এখন ঘটনা হ'ল কি, কামটো কেনেধৰণত হ'ব, কি হ'ব, সেইটো ৰাইজক জনালে অকণমান ৰাইজে ভাল পাব। এইটো মেইন কথা। এতিয়া কামটোতো আমি গম পাইছোঁ যে এলেণ্টিক দিছে, কোনোবা কোম্পানী কৰিব, কি কৰিব, কি প্ৰচেছত কৰিব, কি হ'ব, ইয়াত কি কি খেলা ধৰণৰ থাকিব, ৱৰ্ল্ড কাপ নেশ্যনেল হেৰিৰ ওপৰত থাকিবনে, আপোনাৰ কেনেকুৱা মানদণ্ডৰ মানে ষ্টেডিয়াম হ'ব, এইটো কিন্তু ৰাইজে জানা নাই। ইয়াত থকা ব্যক্তিবিলাকেও গম পোৱা নাই। কিবা অকল টকাৰ পৰিমাণটো গম পাইছে, ইমান টকা চেংচন হ'ব, অমুক হ'ব, এইটো নহয়। মোৰ কথা হ'ল কি, কেনেধৰণৰ হ'ব ৰাইজে গম পোৱাটো মই মানে বিচাৰোঁ। আৰু কিছুমান ৰাইজে কৈছে খোজকঢ়াৰ সংক্ৰান্তত এনেকুৱা ধৰণৰ, সেইটো কিবা এটা মানে সুবিধা হ'লে কিবা এটা অসুবিধা থাকিবই। তাৰ কাৰণে মানে মই বুজি এইটো এটা মেইন ইছ্যু নহয়। মেইন ইছ্যু হ'ল আমাৰ এইটো মানে স্পৰ্টছ কমপ্লেক্স এটা ভালকৈ হৈ উঠক, এইখিনি ক'লোঁ। ধন্যবাদ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।